সুপ্ৰভাত জনাইছোঁ আপোনালোকক। আৰু বাৰিষাৰ প্ৰথম জাক বৰষুণ, বাৰিষা মানে জেঠ মাহৰ আজি 14-15 তাৰিখমান হ'ব, কিন্তু আচলতে পথাৰত অলপো পানীয়ে নাই। পথাৰ পুৰা শুকান হৈ আছে বৰ্তমানলৈকে, কিন্তু আজি প্ৰথম বৰষুণ জাক দিয়া আৰম্ভ কৰিছে। আপোনালোকে চাওক, এইবিলাক এই ৰাস্তাবিলাকত পানী হৈছে, পথাৰত অলপ চলপ পানী জমা খাইছে। আৰু মই আছোঁ আজি গড়মাৰা গাঁৱত, অৰ্থাৎ মোৰ গাঁওখনৰ নাম হৈছে গড়মাৰা, বাক্সা জিলাৰ বৰমা থানাৰ অন্তৰ্গত গড়মাৰা গাঁও। আৰু এই গড়মাৰা গাঁৱত মই আছোঁ, আৰু আপোনালোকক মই আজি এটা ধুনীয়া এটা মানে কি আমাৰ BTRৰ আচলতে যিটো একদম হায়েষ্ট উন্নত মানৰ ৰাস্তা, সেই ৰাস্তাটো মই দেখাবলৈ গৈ আছোঁ। এইখিনিতো আপোনালোকে ভিডিঅ'টোত দেখা পাই আছে, এইটো হৈছে গড়মাৰাৰ পৰা বৰমালৈকে কদমতলা হৈ যোৱা এইটো ৰাস্তা। চাওক, মানে গাঁতবিলাকতো আপোনালোকে দেখা পাইছেই। আৰু মই আগত গৈ আপোনালোকক আৰু দেখাই আছোঁ ৰাস্তাটো কিমানখিনি কি হৈ আছে, গতিকে বলক ভিডিঅ'টো চাই থাকক। আৰু এইফালে এইটো হৈছে আমাৰ দলং হয়, এইখন দলং মানে কি চুঙা আছে ইয়াতে, মানে আমাৰ পথাৰখনৰ পানী ইফালৰ পানী সিফালে যোৱাত বাৰিষা। আৰু এই ৰাস্তাখিনি আচলতে কালভাৰটো, এইটো কালভাৰ নহয়, ইয়াতে আচলতে RCC ব্ৰিজ এখন লাগে। কিন্তু ৰাস্তাটো চাওক কেনেকুৱা অৱস্থাটো চাওক। ইয়াত যদি আপোনালোকে সৰু ল'ৰা ছোৱালীৰ গাড়ী, স্কুলৰ গাড়ী অহা যোৱা কৰে, এইবাৰ JCB এখনে অলপমান নিজাকৈ মাটি দিছিলে। এইফালে চাওক এইবিলাক গাঁত। আৰু মই আগত গৈ আপোনালোকক দেখাই আছোঁ ৰাস্তাটোৰ অৱস্থা চাওক, খোজকাঢ়িয়ে যাব পৰা অৱস্থা নাই আচলতে। আৰু আগত মই দেখাই আছোঁ আমাৰ অলপমান আগত ৰাস্তাটোৰ অৱস্থা কি হৈ আছে, একেবাৰে গোটেই চাই আছোঁ। আৰু এই ৰাস্তাখিনি চাই লওক এতিয়া, এই ৰাস্তাখিনিদি আচলতে পাৰ হ'ব, কিবা পাৰি নে একচুৱেলি কিবা নোৱাৰি। এইবিলাক বিৰাট ডাঙৰ ডাঙৰ পুখুৰী। আৰু এইফালে গোটেই ৰাস্তাটো চাওক, এইটো হৈছে ইয়াৰে ৰাস্তা। ইয়াতে যদি আপোনালোকে কিবা গাড়ী লৈ আহিব খোজে, ইয়াতে একো এখন গাড়ী আহিব নোৱাৰে, একদম বহুত দূৰ দূৰলৈকে এই কণ্ডিশ্যন। মই জুম কৰি দেখাই দিছোঁ। এইখিনি হৈছে ৰাস্তা, নাই দুকাষে চাওক, দুফালে আইতা নাই একোটা। এইফালে এনেকৈ নালা এটা খান্দি দিছে, কিন্তু পানীটো যোৱা নাই। গোটেই ৰাস্তাটোৰ অৱস্থা চাই লওক, সেইটো হৈছে ৰাস্তাটো। আৰু এইফালৰ পৰা মই এনেকৈ দেখাই দিছোঁ, এই পানী চাওক কিমান পানী জমা খাইছে। গতিকে ভিডিঅ'টো মই বনাইছোঁ এইটো কাৰণতে যে সিদিনাখন আজিৰ পৰা ইলেকশ্যনৰ কিছুদিন আগত আচলতে কি হৈছিলে, আমাৰ বাক্সা জিলাত মুছলপুৰ DC বাইদেউ ইয়াত আহিছিলে, আৰু DC বাইদেউ আহি কৈ গৈছিলে যে ৰাস্তাটো ভাল কৰাৰ কাৰণে তেখেতে নিজে আহিব বা কোনোবাক পঠাব বুলি কৈছিলে। কিন্তু এতিয়ালৈকে মই কোনো অহা দেখা নাই, বা ৰাস্তাটোৰ যে কিবা কাম হ'ব মই ভাবাও নাই। আৰু কাৰণ এতিয়া বাৰিষা পৰিল, বৰষুণটো আজি চাওক, বৰষুণ পূৰা দি আছে, পানী ৰাস্তাত পূৰা একঁকাল পানী মোটামুটি। আৰু এই ৰাস্তাটো চাগে নহ'ব, যি কি নহওক। ইয়াত যদি কোনোবা পৰি ফেলে যদি ৰাস্তাত কিবা পিছল খাই হওক বা গাড়ী এক্সিডেণ্ট হৈ যদি মৰে, মানুহ যদি মৰিব লগা হয়, তেনেহ'লে ইয়াৰ দায়ী কোন হ'ব? যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্ট কৰি জনাব ইয়াৰ বিষয়ে আপোনালোকৰ কি মতামত। ধন্যবাদ।